ফুল আমি সকলোৱে দেখিছোঁ। প্ৰতিপাহ ফুলৰ ৰং বেলেগ, প্ৰতিপাহ ফুলৰ সৌন্দৰ্যও বেলেগ, প্ৰতিপাহ ফুলৰ আকাৰ বেলেগ, প্ৰতিপাহ ফুলৰ সুবাস বেলেগ, প্ৰতিপাহ ফুলৰ ব্যৱহাৰো বেলেগ। গতিকে এই ফুলবিলাক যদি আমি এবাৰ ভালকৈ চাওঁ, এটা কথাই বুজিম যে সকলো মানুহৰে নিজৰ নিজৰ এটা এটা মূল্য আছে, নিজৰ এটা এটা ৰং আছে। সকলো মানুহে কিবা নহয় কিবা এটাত পাৰ্গত আছে। গতিকে সেই অনুপাতে নিজক ভাবিব লাগিব, মানে ফুলৰ লগত তুলনা কৰিব লাগিব। যেনেকৈ প্ৰতিপাহ ফুল বিভিন্ন কামত ব্যৱহাৰ হয়, নিজস্ব এটা বৈশিষ্ট্য আছে, ঠিক তেনেদৰে প্ৰতিজন মানুহৰে নিজৰ নিজৰ এটা বৈশিষ্ট্য আছে। আমি সেই হিচাপে নিজক ভাবিব লাগিব, নিজক প্ৰস্তুত কৰিব লাগিব। তেতিয়া প্ৰতিপাহ ফুলৰে যেনেকৈ মূল্য বেলেগ, প্ৰতিজন মানুহৰে তেনেকৈ মূল্য বেলেগ। আমি নিজক নিজে সৃষ্টি কৰিব লাগিব। প্ৰতিটো ৰঙেই ধুনীয়া, গতিকে কোনো ৰং বেয়া বুলি আপুনি ক'ব নোৱাৰে। ক'লা হওক, বগা হওক, বা সেউজীয়া হওক, বা যি নহওক, হালধীয়া হওক, এই ৰংবিলাক সকলোৱে সকলো ৰং ভাল নাপাবও পাৰে, আৰু সকলো সময়তে সকলো ৰং ব্যৱহাৰ নহ'বও পাৰে। সেইবুলি ৰংবিলাকৰ মূল্য নাই বুলি নাভাবিব। আৰু এটা কথা, এই ৰং আৰু মানুহৰ ৰং চাই মানুহক কেতিয়াও নিন্দা নকৰিব। তেওঁ ভিতৰত থকা মানুহজনৰ ৰংটো চিনাকি হ'ল, তেওঁ ভিতৰত থকা মানুহজনৰ মনটো চিনাকি হ'ল, ভিতৰত থকা মানুহজনৰ মনটো মূল্য দিয়ক। আৰু নিজক তেনেকৈ সৃষ্টি কৰিব লাগে। নিজৰ ভিতৰত সেই মূল্যটো সোমাই আছে, সেই মানুহজন সোমাই আছে। সেই ফুলপাহৰ দৰে নিজৰ এটা সুবাস আছে, নিজৰ মনৰ মাজত এটা সৌন্দৰ্য আছে। সেইটোক জাগৃত কৰিব লাগিব। নিজৰ মূল্যটো নিজে বনাব লাগিব, নিজক ধুনীয়া কৰিব লাগিব ফুলৰ দৰে। তেতিয়া সকলোৱে আপোনাক এটা এটা স্থান দিব, আপোনাক জিলিকাই তুলিব। অৱশ্যে এটা কথা ঠিক, সকলো ফুল যদি একেলগতে থয়, তেতিয়াহ'লে কোনোবা এপাহ ফুলৰ মূল্য বেছি দিব পাৰে, কিন্তু নিজৰ নিজৰ মূল্য আছে। গতিকে নিজৰ মূল্য ঠাইত আপুনি নিজেই থাকক। সেই বহুত গোলাপ আছে বা তগৰ, নাৰ্জী এইবিলাক আছে, তাৰ লগত যদি আপুনি সৰু ফুল এপাহ আছে, সেই ফুলপাহ তাত থাকিলেও কামত দিব। কাৰণ পূজা এখনত বিভিন্ন ফুল লাগে, নহয় জানো বাৰু? কিন্তু কেতিয়াবা নিজস্ব এটা মূল্য থাকে। গতিকে সেই নিজক এটা সুন্দৰ জেগাত ৰাখিব লাগিব, মূল্যটো নিজেই বনাব লাগিব। এবাৰ ফুলবিলাকলৈ মনত পেলাওক।